নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 4 জনমভূমি। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 3 নম্বৰখিনি কৈছে যে প্ৰশ্নটো যে উত্তৰ দিয়ে। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে কবিয়ে কাৰ কলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কবিয়ে আইৰ কলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ উত্তৰ লিখিব লাগিব যে কবিৰ ভাগৰুৱা আত্মাই আইৰ কলাত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কবিয়ে পক্ষী হৈ উষ বিৰিখত বাহ ল'ম বুলি কৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো যে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কবিয়ে হিমালয় পৰ্বতৰ শুকলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 4 নম্বৰখিনি যে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াত আমি প্ৰথমে লিখিম যে পুৱাত, ইয়াত লিখিম আমি সন্ধিয়াত। তাৰপিছত কলাত লিখিম, ইয়াত লিখিম আমি ছায়াত। তাৰপিছত বিৰিখত, এইটো লিখিম আমি গীতত। তাৰপিছত জেউতি, ইয়াত লিখিম আমি আৰতি। তাৰপিছত বিলত, ইয়াত লিখিম আমি চৰণত। তাৰপিছত হয়টো লিখিম আমি ৰৈ। তাৰপিছত ৰাতিটো লিখিম আমি মাটি। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 5 নম্বৰখিনি কৈছে যে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। ইয়াৰে প্ৰথমে আমাৰ দি আছে শব্দ, তাৰপিছত ইফালে দি আছে অৰ্থ। ইয়াত শব্দত দি আছে যে পক্ষী, ইয়াত আমি অৰ্থ লিখিম চৰাই। তাৰপিছত শব্দত দি আছে শীতলী, ইয়াত লিখিম আমি অৰ্থত চেঁচা। তাৰপিছত সোণোৱালী, ইয়াত লিখিম আমি সণবৰণীয়া। তাৰপিছত শব্দত দি আছে মৰম, ইয়াত লিখিম আমি অৰ্থত চেনেহ। তাৰপিছত প্ৰথমটো লিখিম আমি আদি। তাৰপিছত টিং ওখ ঠাই, ইয়াত লিখিম আমি পৰ্বতৰ আগবাহ। এনেকৈ লিখিম। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে মৌদিম আকৌ চকু তোমাৰ কলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতাফাকি গদ্যৰূপ হ'ল। উত্তৰটো লিখিব লাগিব এনেকৈ যে জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতাটো কেইফাকি গদ্যৰূপত লিখা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সোণালী ডাৱৰ হৈ ৰঙা হাঁহি জিলিকাম হেতা পৰি থকা ওঠ দুখনিত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দি আছে যে আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মৃত্যুৰ পিছত আকাশৰ তৰা হৈ তিৰবিৰেই থাকি চাম সেউজীয়া ৰঙৰ ধুনীয়া পোহৰক। এনেকৈ লিখিলে এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো যে পাঠত থকা জনমভূমি নিজৰ জন্মভূমিখন সকলো মানুহৰে অতি মৰমৰ। এই জন্মভূমিখন লগত প্ৰত্যেকজন ব্যক্তিৰ বহু স্মৃতি জড়িত হৈ থাকে। এদিন এইখন জন্মভূমিতে মৃত্যু হ'ব লাগিব। কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে যে মৃত্যুৰ পিছত মানুহৰ আত্মাই জিৰণি ল'বৰ কাৰণে এই জনমভূমিতেই আহে। মৃত্যুৰ পিছত চৰাই ৰূপত এই জনমভূমিৰ ওখ বৃক্ষত বাহ ল'ম বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। মৰাৰ পিছত আকাশত তৰা হৈ তিৰবিৰোৱা কথা কবিয়ে উল্লেখ কৰিছে। মৃত্যুৰ পিছত হিমালয় পৰ্বতমালাত ফুলি ৰ'ম বুলি কবিয়ে কবিতাটোত কৈছে। নদীৰ ৰূপত দুখনি ভৰিক ধোৱাম আৰু মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম বুলি কবিয়ে কৈছে। অৱশেষত কবিয়ে কৈছে যে সোণালী ডাৱৰ হৈ হেতা পৰা ওঠ দুখনিত হাঁহি বিৰিঙাম বুলি কৈছে। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো যে উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা। ইয়াত আমি লিখিব লাগিব এনেকৈ যে পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি জোনাকত মিলি বিমান পথত ৰৈ ওৰে ৰাতি কৰিম
আৰতি এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 9 নম্বৰৰ প্ৰশ্নটো যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। প্ৰথমত দিয়া আছে যে আমাৰ নম, ইটো হ'ব যে মৰণ, তাৰপিছত শেষটো হ'ব আৰম্ভ, তাৰপিছত চাহটো হ'ব পোহৰ, অখৰ চাপৰ, ৰাতিটো হ'ব দিন, তাৰপিছত দুখীয়াটো হ'ব ধনী, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 10 নম্বৰত কৈছে যে ক নম্বৰটো যে ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশ্লেষণ পদেৰে পূৰ কৰা। প্ৰথমটো দিয়া আছে যে পাত এখন দিয়া আছে, ইয়াত হ'ব এইটো সেউজীয়া পাত। তাৰপিছতটো দিয়া আছে 2 নম্বৰ ছবিটো, এইটো লিখিম আমি ৰঙা জবাব। তাৰপিছতটো দিয়া আছে ইয়াৰ পিছত ছবি দিয়া আছে 3 নম্বৰ ছবিটো, এইটো লিখিম আমি কলা ছাতি, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো দিয়া আছে যে বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। প্ৰথমে দিয়া আছে ইয়াৰ ব্ৰেকেটত যে ভাল, ল'ৰা, কলা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা। এইটো আমি এনেকৈ লিখিম যে প্ৰথমে লিখিম আমি বিশেষ্য, তাৰপিছত আমি লিখিম বিশেষণ। তাৰপিছত প্ৰথমে আমি বিশেষ্য পদত লিখিম যে ল'ৰা লিখিম, আকাশ, পানী, কাউৰী, গাখীৰ, মাছ, এইকেইটা লিখিম। তাৰপিছত বিশেষণ পদত লিখিম আমি ভাল, সৰু, বগা, কলা, নীলা, লেতেৰা, এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।